Dear students, আজি হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ যেটো গণিতৰ পেপাৰ আছিল হে পেপাৰটোৰ আমি এমসিকিউ কেটা আনসাৰ কেটা চেক কৰিম লগতে হৰু হৰু ক্যালকুলেশন আমি কৰিম ইয়াতে সো প্ৰথমতে যদি দেখা যায় ইয়াতে আমাৰ এটো যেহেতু ব্যস্ত অনুপাত আছে এই নাম্বার কেটা যদি পূরণ করা যায় গোটে কেটা সেম হ'ব লাগে সো 1 32 গুণ 32 2 16 গুণ 32 4 8 গুণ 32 তেনা 8 ৰ লগত কি পূরণ কৰিলে 32 মিলিব আর 4 গুণ কি হৈ যাব 32 হৈ যাব সো এই অপশন কারেক্ট সি হল ইয়াতে কৈছে which of the following is not a perfect square তল কোনটো বর্গ সংখ্যা নহয় বর্গ সংখ্যা নহৰ কাৰণ আছিল হেখত 2 3 আৰু 7 8 যদি লাষ্টত থাকে তেনহলে বর্গ সংখ্যা নহয় ইয়াতে এইটো অপশনত লাষ্টত 2 আছে এই কাৰণে এইটো বর্গ সংখ্যা হোৱা নাই নেক্সট আমি চাও এইটো কোশ্চেন কৈছে m n ৰ ঘনমূল m হল n ৰ ঘনমূল সো n ৰ ঘনমূল হল m এটা আমাক অপশন লাগে n ৰ ঘনমূলৰ এইটো আমাৰ পাৱাৰ কিমান হয় 1/3 আৰু এই পাৱাৰটো এই সাইডত তালে উল্টা হৈ যাব উল্টা হয় কি হ'ব কিউব হ'ব সো n ৰ ভ্যালু কিমান হ'ব আমাৰ m কিউব সো অপশন সি কারেক্ট নেক্সট টাইম সাম 4 নাম্বার যেটো অলপ ক্রিটিক্যাল কোশ্চেন দি আছে যে এই দুটাৰ লগ কি দি আছে লহাগু দি আছে ইমান তেনহলে আমাক তিনটা সংখ্যাৰ লহাগু লাগে এটা যদি ইয়াতে দেখা যায় এই সংখ্যাটো অলরেডি 306 এর মাজত তিনিবাৰ হৰণ যায় তাৰ মানে ইয়াৰ লহাগু নালাগে আলটিমেটলি যি আগৰ দুটা সংখ্যা দি আছিল সেই দুটা সংখ্যাৰ লহাগু যেটো হ'ব এইটো সংখ্যা দিয়া থাকিলে লহাগু সেম হ'ব কাৰণ এইটো সংখ্যা অলরেডি ইয়াৰ মাজত হৰণ গৈছে সো যেটো आंसर আমাক দি আছে এইটোৱে কি হৈ যাব কারেক্ট आंसर হৈ যাব সেই কাৰণ অপশন বি কারেক্ট নেক্সট ইয়াতে যদি দেখা যায় যে ধনাত্মক অযুগ্ম সংখ্যাৰ আৰ্হিৰ বৰ্গ সদায় 8 ৰ গুণিততকৈ বেছি এতিয়া চাওক যিকোনো অযুগ্ম সংখ্যাৰ যদি বৰ্গ দেখা যায় সাপোজ 3 স্কয়াৰ লোৱা যাওক 3 স্কয়াৰ কিমান হল 9 সো 8 ৰ যদি গুণিতক হয় 8 ৰ 1 গুণ 8 সো 8 ৰ লগত 1 যোগ কৰিলে কি হৈ যায় মিলি যায় নেক্সট আমি আৰু এটা চাব পাৰি 7 স্কয়াৰ হল 49 সো 49 কি কৰিব পাৰে 48 যোগ 1 লিখিব পাৰি 48 আমাৰ 8 ৰ গুণিতক হয় 8 6 গুণ 48 আৰু যোগ 1 তাৰ মানে দেখা গল যে যিমান কেটা অযুগ্ম সংখ্যা হ'ব 8 ৰ গুণিতকৰ লগত এক কি হয় এক্সট্ৰা হৈ যায় তাৰ মানে এটো সত্য এতিয়া 4 ৰ লগত মিলিব না নাই যদি 8 ৰ গুণিতকৰ লগত এক বেছি হয় তেনে অবভিয়াসলি 4 ৰ পূৰণফল হে হ'ব এটো বস্তু কি লেখা যায় 2 4 গুণে 8 আৰু 1 9 হৈ গল এতিয়া তাৰ মানে 4 ৰ গুণিতকৰ লগতো মিলিব এটো যদি দেখা যায় আমাৰ 49 টু 2 আমাৰ 12 গুণ কিমান হল 2 12 গুণ 24 আমাক 48 লাগে 2 24 গুণ 4 6 গুণ 4 ৰ লগত 6 পূৰণ কৰিলে 4 6 গুণ 24 আমাক লাগে 48 4 12 গুণ 48 আৰু হল 1 সো 8 ৰ গুণিতকৰ লগত যদি মিলে তেনহলে 4 ৰ গুণিতকৰ লগতো মিলিব সেই কাৰণে দুয়োটা উক্তি সত্য আৰু আমাৰ অপশন হৈ যাব যেটো আমাৰ অপশন এ দি আছে দুয়োটাই সত্য both a and b are true 1 and 2 are true নেক্সট আমি চাম 6 নম্বৰ কোশ্চেন 6 নম্বৰ কোশ্চেনত কৈছে কিউবিক ইকুয়েশন মানে ত্ৰিঘাত হবলৈ কি লাগে ত্ৰিঘাতৰ কন্ডিশন হল হাইয়েস্ট পাৱাৰ কিমান থাকিব লাগে 3 এতিয়া যদি p ৰ মানটো 0 হৈ যায় এই গোটেইখিনিৰ ভ্যালু 0 হ'ব তেতিয়া হাইয়েস্ট পাৱাৰ 2 থাকে যাব মানে দ্বিঘাত হ'ব তাৰ মানে এই p ৰ ভ্যালুটো 0 হ'ব না লাগে সো आंसर হ'ব p not equal 0 কেৱল হেতুই আমাৰ কন্ডিশন নেক্সট আমি চাম আমি 7 নম্বৰ যেটো কোশ্চেন আছে যদি x বাস্তৱ সংখ্যা হয় ইয়াৰ বহুপদটোৰ লেখটো কি বুজাব এটো আমাৰ গ্ৰাফত আছিল আমাৰ যে যদি শূন্য কেইটা হ'ব x অক্ষৰ লগত যিমান বাৰ কটাকটি কৰিব হি কেইটা শূন্য এটা হাইয়েস্ট পাৱাৰ 3 আছে মানে শূন্য তিনিটা সেই কাৰণে আমাৰ গ্ৰাফটো আকিলে মাত্ৰ তিনিটা জাগাতে কি কৰিব পাৰিব কটাকটি কৰিব পাৰিব সো অপশন হ'ব ডি x অক্ষক তিনিটা বেলেগ বেলেগ বিন্দুত ছেদ কৰিছে নেক্সট আমি চাম 8 নম্বৰ কোশ্চেন এটা কৈছে সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধানৰ কন্ডিশন আছিল a1/a2 not equal b1/b2 এটা এটো যদি ইয়াতে বহাই দিয়া যায় তেনহলে বাকি গোটেইকেটা অপশন আপোনালোকে চেক কৰিব পাৰে অপশন কৰিলে কি হয় দুটা ইকুয়াল হৈ যাব কেৱল এটাই অপশন এতে আছে যে আমাৰ a1 ৰ জাগাত যদি 1 বহাই দিয়া যায় আৰু a2 কিমান আছে 4 আৰু ইয়াতে b1 3 অলৰেডি আছে আৰু b2 ৰ জাগাত আমি বহাই দি 1 তেনহলে চাব দুটা বস্তু মিলা নাই তাৰ মানে এইটো আমাৰ आंसर হৈ যাব অপশন ডি 9 নম্বৰ চাম আমি x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক যদি কোনো এটা x অক্ষৰ ওপৰত থাকে তেনহলে কেৱল x ৰ ভ্যালু থাকে ওপৰ ফালেও না যায় তল ফালেও না যায় মানে y ৰ ভ্যালু 0 হ'ব y ৰ ভ্যালু 0 থকা কেৱল এটা অপশন আছে অপশন এ নেক্সট 10 নম্বৰ কোশ্চেন চাম আমি এই বহুপদটোৰ শূন্য কেইটা যোগফল ফৰ্মুলা আছিল আলফা প্লাস বিটা ইকুয়াল -b/a ইয়াতে যেহেতু a আছে c আছে কিন্তু b ৰ ভ্যালু 0 আছে সো ইয়াতে যদি 0 বহাই দিয়া যায় গোটেইখিনি आंसर কি হৈ যাব 0 সেই কাৰণে অপশন বি কারেক্ট নেক্সট টাইম আমি
কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 টো অলপ দীঘল টাইপৰ কুৱেশ্যন দিছে কৈছে এই প্ৰগতিত যিকেইটা সংখ্যা আছে ইয়াৰ যেটো সাধাৰণ অন্তৰ যদি আমি উলিয়াও -8 -√2 এইটো ভাঙিলে হ'ব 2√2 -√2 সো দুইটা ৰুটৰ পৰা এটা ৰুটটো মাইনাস কৰিলে आंसर হ'ব √2 এটা আমাক বহুত কেইটা অপচন দি আছে আমি চাব লাগে আৰু এক্সট্ৰা যিকেইটা আমাৰ বহু কি কয় এপি দি আছে এই এপি কেইটাৰ ভিতৰৰ পৰা যেটো আমাৰ সাধাৰণ অন্তৰ প্ৰত্যেকটো আহিব এইটো সাধাৰণ অন্তৰ কি হ'ব লাগে ডাঙৰ হ'ব লাগে সো গোটেই কেইটা সাধাৰণ অন্তৰ যদি উলিওৱা যায় কেৱল এইটোৰ आंसरৰ লগতহে মিলে কাৰণ এইটো 0 - 1/√2 কৰিলে आंसरটো কি হৈ যাব নেগেটিভ হৈ যাব আৰু এই নেগেটিভ নাম্বাৰটো পজিটিভ নাম্বাৰকৈ কি হ'ব হৰু তাৰ মানে এই आंसरটো কি হৈ যাব ডাঙৰ এইটোতকৈ সো সেই কাৰণে অপচন ডি কারেক্ট হৈ যাব 10 নম্বৰ কোৱেশ্চনটো হল এটা ত্ৰিভুজৰ ভূমি 10% বঢ়োৱা হল আকৌ 10% কমাই দিয়া হল তেনেহলে ত্ৰিভুজৰ ইয়াৰ শর্টকাট যেটো ফৰ্মুলা আছে যদি দুইটা বস্তু সেম থাকে 10% এবাৰ বাঢ়িছে এবাৰ কমিছে তেনেহলে ইয়াৰ শর্টকাট ফৰ্মুলা হল এই দুটা জিরো ক্যান্সেল কৰিলে বাকি যে দুটা নাম্বাৰ থাকিব 1 * 1 তাৰ মানে 1% কি হ'ব সদায় কমিব এটো যিকোনো নাম্বাৰ যদি 20% আৰু 20% বঢ়োৱা কমোৱা থাকে তেনেহলে 0 দুটা ক্যান্সেল কৰাৰ পাছত 2 * 2 = 4 হ'ব তাৰ মানে 4% কি হ'ব কমিব এটো হল আমাৰ শর্টকাট রুল এতিয়া সেই কাৰণে ইয়াতে 1% কমা যেটো आंसर অপচন বি হেতু কারেক্ট 13 নম্বৰ কোৱেশ্চন কি কৈছে যে এটা ৰেখা আছে ৰেখা এবি নাম দিছে আর এটা আমাৰ মাজত বিন্দু আছে তেনেহলে তাৰ পিছত কোৱা আছে এ আর এইখিনিৰ আমাৰ ভ্যালুটো দি আছে কিমান 3/4 অফ এবি মানে এই এবিক যদি 4টা ভাগ কৰা হয় তাৰ তিনিটা ভাগে কি হ'ব এ আর মানে বাওফালে 3 ভাগ থাকিব এটা গোটেইখিনি যদি 4 ভাগ থাকে ইফালে 3 ভাগ গুছি গল তাৰ মানে ইয়াতে 1 ভাগ থাকি গল তাৰ মানে অপচন হ'ব 3:1 যেটো আছে আমাৰ অপচন নাম্বার 8 সো অপচন এ কারেক্ট 14 নম্বৰ কোৱেশ্চনত কৈছে এটাই বৃত্তৰ কেন্দ্ৰ আৰু এই বৃত্তটোৰ ওপৰত দুটা বিন্দু আছে তেনেহলে আন তিনিটা বিন্দু ইয়াতে অলপ ক্যালকুলেশনটো বেছি হ'ব এটো আমি পিছত কৰিম নেক্সট সাম 15 নম্বৰ কোৱেশ্চনটো ইয়াতে কৈছে বৃত্তৰ আটাইতকৈ দীঘল জেডালক কি কোৱা হয় যিমান কেটা জে আছে যেটো যে কেন্দ্ৰৰ মাত্ৰ যে তাক আমি কি কও ব্যাস আৰু এটো আটাইতকৈ দীঘল সেই কাৰণে आंसर হ'ব ডায়ামিটাৰ বা ব্যাস নেক্সট হ'ব আমাৰ 16 নম্বৰ কোৱেশ্চনটো অলপ ক্যালকুলেশন আছে ইয়াতে আমাৰ কি কৈছে যে x এর উপর হিসাবে আমি ভ্যালু উলিয়াব লাগে তেনেহলে যদি ক্যালকুলেশন কৰা যায় আমি হলু কি কৰিম x = sec θ/5 আৰু ইয়াৰ পৰা যদি x এর মান উলিওয়া যায় বা 1/x এর মান উলিওয়া যায় তেনেহলে आंसर হ'ব tan θ/5 এটা আমি এই দুটাৰ কি কৰিব দিছে স্কয়ার কৰিব দিছে গদিয়টা আমি স্কয়ার কৰিলে দেখা যায় x² + 1/x² आंसर আহিল আমাৰ ইয়াতে sec² θ/5² 25 প্লাস আছে tan স্কয়ার মাইনাস আছে tan স্কয়ার θ/25 এটা sec স্কয়ার θ মাইনাস 1 কি কয় tan স্কয়ার θ ইয়াৰ ভ্যালু কিমান আছিল আমাৰ ইয়াৰ ভ্যালু 1 আছিল আৰু তলত 25 এটা চাওক যেটো আমাৰ आंसर উলিয়াব লাগে ইয়াৰ বাওফালে এটা 5 পূৰণ কৰা আছে সো 5 এর লগত যদি 1/25 পূৰণ কৰা হয় 5 ৰে ইয়াৰ মাজত 5 বাৰ গল সো অপচন কি হইব 1/5 অলপ ক্যালকুলেশন কৰিলে হৈ যাব নেক্সট 17 নম্বৰ কোৱেশ্চন কৈছে কি বিন্দুৰ পৰা এটাৰ ভিতৰ স্পৰ্শকৰ দৈৰ্ঘ্য 24 আৰু বাকিখিনি এনেকুৱা টাইপৰ চিত্ৰ আছে ইয়াতে এটা স্পৰ্শক আছে স্পৰ্শকৰ দৈৰ্ঘ্য কিমান দি আছে 24 আৰু কেন্দ্ৰৰ পৰা দূৰত্ব দি আছে 25 তেনেহলে আমি জানো যে এটো কি কৰিব 90 ডিগ্ৰী কোণ কৰিব তাৰ মানে সমকোণী ত্ৰিভুজ তাৰ মানে পাইথাগোৰাছ কৰিলে কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ + লম্ব স্কয়াৰ 24 স্কয়াৰ + x স্কয়াৰ ধৰিলে তেনেহলে ক্যালকুলেশন কৰিলে x এর মান আহিব 7 সো অপচন এ কারেক্ট নেক্সট আমি 18 নম্বৰ কোৱেশ্চন চাম ইয়াতে কৈছে যে দুটা আমাৰ আয়তীয় ঘন কি কৰিছে একেলগে থৈ দিয়া আছে লগে লগে এনেকুৱা লগোৱা টাইপৰ থৈ দিয়া আছে নেক্সট কৈছে যে ইয়াৰ প্ৰতিটো আয়তন যদি 64 হয় তেনেহলে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 4 কি হ'ব এটা পৃষ্ঠকালি লাগে মানে LBS গোটে কেটা লাগিব সো ইয়াতে যদি 4 হয় ইয়াতে 4 হ'ব তাৰ মানে টোটাল দিক কিমান হ'ব L এর ভ্যালু 8 হ'ব আৰু বাকি দুটা B এর ভ্যালু 4 হ'ব আৰু H এর ভ্যালু 4 হ'ব এটা যেটো আমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি ফর্মুলা 2 * LB + BH + HR ইয়াতে যদি বহাই দি ক্যালকুলেশন কৰা যায় তেনেহলে 160 आंसर আহি যাব নেক্সট কৈছে 19 নম্বৰ এইটো যদি মধ্যমা 35 দি আছে মধ্যমা আমি কাক কও ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজোৱাৰ পিছত ইয়াতে সজো আছে সেই কাৰণে যেটো আমাৰ লাষ্টৰ মাজৰ নাম্বাৰ এই মাজৰ নাম্বাৰটোক আমি কি বুলি কও মধ্যমা তাৰ মানে x + 30 ইয়াৰ ভ্যালু আছে 35 এতে x এর মান যদি কৰা যায় 30 প্লাস আছে হিফালে গলে মাইনাস হ'ব 35 এর মাইনাস কৰিলে আমাৰ आंसर 5 সো অপচন বি কারেক্ট নেক্সট আমি সাম 20 নম্বৰ কোৱেশ্চন এটা লুডুগুটি মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা লুডুগুটি টোটাল 1 2 3 4 5 6 থাকে এটা দুইতকৈ ডাঙৰ মৌলিক সংখ্যা 3 আছে 5 আছে তাৰ মানে দুটা আছে আৰু টোটাল ৰিজাল্ট এটা 6টা সো ক্যান্সেল কৰিলে 1/3 आंसर আমাৰ হৈ যাব অপচন ডি কারেক্ট
21 নম্বৰ কোৱেশ্চন চাম ট্ৰেপেজিয়ামৰ কালি 1350 আছে আৰু কৈছে ইয়াৰ সমান্তৰাল বাহুবোৰৰ দিগৰ সমষ্টি উচ্চতা 3 গুণ এতিয়া যেটা আমাৰ ফৰ্মুলা আছিল হাফ ইনটু বাহু দুটাৰ যোগফল ইনটু উচ্চতা এটোৰ মান দি আছে 1350 এতিয়া আকৌ কি কৈছে যে দিগৰ সমষ্টি যেটো আছে সমষ্টি উচ্চতা 3 গুণ সো এইটো বস্তু h ৰ 3 গুণ তাৰ মানে এইটো জাগাত আমি তিনিটা h লিখিব পাৰি 3 গুণ h ৰ এতিয়া ক্যালকুলেশন এইখিনি কৰিলে h ৰ মানটো আহি যাব 30 Next আমি চাম 22 নম্বৰ কোৱেশ্চন ইয়াতে কৈছে 4 9 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ পূৰ্ণবৰ্গ সংখ্যা এটো একচুয়ালি কোৱেশ্চনটো অলপ ডাঙৰ কোৱেশ্চন মাৰ্ক বেছি থাকিব লাগিছিল কিন্তু বৰ্তমান অলপ শৰ্টকাট কৰি দিছে সো ইয়াৰ প্ৰথমে আমি কি কৰিম 4 9 আৰু 10 ৰ লহগু উলিয়াম এটো আমাৰ ৰিভিজন চেপ্টাৰ পৰা দিয়া আছে সো এটো হৰণ কৰাৰ পিছত ইয়াৰ লহগু উলিয়াব লহগু আহিব 180 এতিয়া 180 সংখ্যাটো যেহেতু পূৰ্ণবৰ্গ সংখ্যা নহয় এটো হৰণ কৰিলে দেখা যাব 90 বাৰ 2 ৰে 45 বাৰ আৰু 3 ৰে যায় 15 বাৰ আৰু ইয়াতে 3 ৰে যায় 5 বাৰ ইয়াতে পূৰ্ণবৰ্গ হ'বলৈ 5 ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব কাৰণ 5 ৰ জোৰা নাই সো আমি 5 এটা যদি 180 লগত পূৰণ কৰা হয় তেনহলে आंसर হৈ যাব 900 23 নম্বৰ কোৱেশ্চনটো চাম আমি এই বহুপদৰ শূন্যৰ সমষ্টি দি আছে 4 শূন্যৰ সমষ্টি ফৰ্মুলা আছিল আলফা প্লাস বিটা ইকুৱেল মাইনাস b বাই a এটা সমষ্টিৰ आंसर দি আছে 4 এতিয়া b আৰু a এর ভ্যালু যদি বহ যায় মাইনাস মাইনাসে প্লাস 8 হৈ যাব a এর ভ্যালু আছে কি এটা k এর ভ্যালু যদি লাগে k হৰণ আছে ইফালে গলে পূৰণ হ'ব 4 পূৰণ আছে ইফালে গলে হৰণ হ'ব 4 যায় 8 ৰ মাজত দুবাৰ সো आंसर 2 24 নম্বৰ চাম আমি এটা দ্বিঘাত বহুপদ ৰাখি দুটা ভিন্ন শূন্য থাকিলে লেখডালে একচকক ছেদ কৰা বিন্দুৰ সংখ্যা সো যি কেইটা শূন্য থাকিব সেই কেইটাই আমাৰ কি কৰে একচকত হিমান কেইটা বিন্দুতে ছেদ কৰে দুটা বিন্দু ছেদ কৰিলে দুটা শূন্য তিনিটা ছেদ কৰিলে তিনিটা শূন্য যেহেতু দুটা শূন্যৰ কথা কৈছে তাৰ মানে মাত্ৰ দুটা বিন্দুতে ছেদ কৰিব নেক্সট আছে আমাৰ 25 নম্বৰ কোৱেশ্চন ইয়াতে চাম আমি কৈছে যে এটা চলকযুক্ত রৈখিক সমীকরণ ইয়াতে চলক দুটা আছে ক্যান্সেল ইয়াতে দুটা আছে ক্যান্সেল ইয়াতে চলক এটাই আছে কিন্তু দ্বিঘাত আছে আমাক দ্বিঘাত না লাগে রৈখিক মানে হাইয়েস্ট পাওয়ার 1 সো অপশন ডি কারেক্ট হৈ যাব 26 নম্বৰ কোৱেশ্চন চাম এই রৈখিক সমীকৰণটোৰ একক সমাধান কেতিয়া থাকে ফৰ্মুলা কি আছিল a1 by a2 not equal b1 by b2 এতিয়া a1 ৰ ভ্যালু আমি k বহাম b1 ৰ 3 not equal আৰু বাকি দুটা বহালে হ'ব 2 by 3 এতিয়া এটো হৰণ আছে b2 ৰ ভ্যালু ভুল হয় ইয়াতে 1 হৈ যাব এতিয়া এটো হৰণ আছে হিফালে গলে কি হ'ব পূৰণ 1 2 ৰ মাজত দুবাৰ যায় আৰু হৰণ আছে পূৰণ কৰিলে কিমান হল 2 3 গুণে 6 সো k এর ভ্যালু 6 হ'ব না লাগে বাকি গটিকে आंसर কারেক্ট আৰু আমাক না লাগে বুলি কৈছে সেই কাৰণে অপশন বি কারেক্ট 27 নম্বৰ চাম এই সমীকৰণৰ মূলৰ সংখ্যা হল এটা চাবো এটো যদি কিউব কৰা যায় তেনহলে x কিউব হ'ব ইয়াতে x কিউব এই দুটাকে x কিউব ক্যান্সেল যাব তাৰ মানে হাইয়েস্ট পাওয়ার বৰ্তমান 2 থাকিব আৰু হাইয়েস্ট পাওয়ার যিমান হিমান আমাৰ কি থাকে শূন্য থাকে হাইয়েস্ট পাওয়ার 2 আছে সেই কাৰণে শূন্য কি হ'ব দুটা হৈ যাব নেক্সট আমি চাম 28 নম্বৰ কোৱেশ্চন তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল থাকে ইয়াৰ ফৰ্মুলা কেটা আছিল b² - 4ac ইকুৱেল যদি 0 হয় তেনহলে বাস্তৱ থাকে আৰু কি থাকে সমান থাকে সো এই b আৰু a এর মান যদি বহোৱা যায় এইটো ইকুৱেশনৰ পৰা b আৰু a এর c এর মান বহাই দিলে কেৱল 0 আহে বাকি কেটা 0 নাহে সেই কাৰণে এইটো আমাৰ কারেক্ট অপশন হৈ যাব 29 চাম আমি এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম আৰু শেষ পদ দুটা 1 আৰু 11 আছে আৰু যোগফল আছে 36 তেনহলে পদৰ সংখ্যা কি হ'ব যদি জেনাৰেল ফৰ্মুলাত বহাই দিয়া যায় তেনহলে sn ৰ ফৰ্মুলা আছিল আমাৰ n/2 into a plus an ৰ এটা শর্টকাট ফর্মুলা আছিল a plus an equal 36 এতে কিমান হল 12 এই 12 36 এর মাঝে যাব তিনবার দুই হরণ আছে ইফালে পূরণ 3 2 গুণ কিমান হৈ যাব 6 নেক্সট আমি সাম 30 নাম্বার কোশ্চেন 42 সংখ্যাটো তলকোণটো সমান্তর প্রগতি এটা পদ এটা এইকেটাও গোটেই কেটাৰ আমাৰ কৰিব লাগিব গোটেই কেটা কৰিলে আহি যাব এতিয়া আমাৰ 42 যেহেতু এটা পদ হ'ব লাগিব কেতিয়া পদ হয় যেতিয়া n ৰ ভ্যালু কি হয় অখণ্ড এতিয়া বাকি কেটা চেক কৰিলে n ৰ ভ্যালু অখণ্ড নাহে কেৱল অপশন সি যদি n ৰ ভ্যালু চেক কৰা যায় আমাৰ ফর্মুলাত বহাই ফর্মুলাটো আছিল a n ৰ a plus n minus 1 d এটো ফর্মুলাত বহাই দিলে কেৱল অপশন সি তে কি আহে n ৰ ভ্যালু অখণ্ড সংখ্যা আহে সেই কাৰণে অপশন সি কারেক্ট হৈ যাব অপশন 31 চাম আমি এতে ইয়াতে কি কৈছে abc এটা ত্রিভুজ xy প্যারালাল টু bc দি আছে আমাৰ ab এর ভ্যালু দি আছে সব ফর্মুলাটো আমাৰ কি আছিল গোটেইখিনি আৰু আধা লৈছো আমি ইফালেও ac গোটেইখিনি আৰু আধা হল আমাৰ yc এটা ভ্যালু কেটা বহাই দিয়া যাওক ab এর ভ্যালু কিমান আছিল 4bx তলতে bx আছে এই দুটা যাব ক্যান্সেল আৰু yc এর ভ্যালু 2 আছিল এতিয়া আমাক ac এর মান লাগে ac নহয় a y এর মান লাগে তেনহলে ac এর মানটো আমি উলিয়াই লও ac এর মান কিমান হৈ যাব 8 এটা গোটেইখিনি যদি 8 হৈ যায় এখানে 2 দি আছিল তেনহলে এখানে কিমান হৈ যাব 6 তার মানে এটো অপশন কি হৈ যাব বি কারেক্ট হৈ যাব নেক্সট আছে আমাৰ
32 নাম্বার কোশ্চেন চাম আমি যে CM আৰু RN কি আছে দুটা মধ্যমা দি আছে তেনেহলে আমি দুটা চিত্ৰ আঁকিম এটা হল CN আৰু এটা হল আমাৰ RN এটা হল CM RN নেক্সট কৈছে ত্ৰিভুজ দুটা কি আছিল ABC আৰু PQ তেনেহলে আমি সিরিয়ালি বহাই যাও AB P আৰু Q এতিয়া যদি চেক কৰা যায় যে কোন কেইটা কি হ'ব আমাৰ ইয়াতে সদৃশ হ'ব তেনেহলে আমি নাম কেইটা সিরিয়ালি হ'ব লাগে এতিয়া ইয়াতে যদি চাও যাওক AMC সিরিয়ালি বাওফালৰ ত্ৰিভুজটোৰ কথা কৈছে আৰু ইয়াতে আছে PNR সিরিয়ালি বাওফালৰ ত্ৰিভুজটোৰ কথা কৈছে যেহেতু দুয়োটাই বাওফালে আছে সেই কাৰণ অপচন এ কারেক্ট বাকি কেইটা নিমিলে 33 নম্বৰ চাম আমি এটাৰ ভিতৰ আছে কি আমাৰ ব্যাস আছে ব্যাসৰ কেন্দ্ৰটো দি আছে 2 আৰু -3 এটা বিন্দু B বিন্দুৰ স্থানাঙ্ক দি আছে 1 4 তেনেহলে এইটো বিন্দুৰ স্থানাঙ্ক এইটো মধ্যবিন্দু যেটো ফৰ্মুলা আছিল x1 + x2/2 y1 + y2/2 এনেকৈ যদি কৰা যায় x1 + x2/2 এটোৰ ভ্যালু কিমান হ'ব x ৰ লগত 2 ৰ লগত মিলিব সো এই দুটা যদি যোগ কৰা যায় x1 ৰ ভ্যালু নাই আমাৰ কিন্তু x2 ৰ ভ্যালু 1 আছে 2 হৰণ ইফালে গলে পূৰণ হলে 4 হ'ব সো x1 ৰ ভ্যালু ইফালে মাইনাস কৰিলে কি হয় 3 সো x ৰ ভ্যালু 3 থকা কেৱল অন এন্ড অনলি অপশন এটাই আছে যেটো অপশন সি ত আছে 34 আমি চাম এই বিন্দুটোৱে এই বিন্দু সংযোগ ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হল এটো যেটো আমাৰ ফৰ্মুলা আছিল mx2 + nx1 / m + n x এইটো ফৰ্মুলাত বহাই দিলে অপশন আহি যাব 2:7 অলপ দীঘলীয়া আপোনালোকে ক্যালকুলেশনটো কৰি চাব নেক্সট আছে আমাৰ 35 নম্বৰ কোশ্চেন ইয়াতে কৈছে sin a = cos 33 এটা আমি ফৰ্মুলা জানো cos 90 - θ = sin θ এনেকুৱা যেটো ফৰ্মুলা আছে 90 - θ তাতে দেখা যায় 33 ৰ লগত কোনটো সংখ্যা যোগ কৰিলে 90 মিলে ওৱান এন্ড অনলি 57 যোগ কৰিলে কি হয় দুইটা 90 মিলি যায় সেই কাৰণে অপশন ডি কারেক্ট 36 চাম আমি ইয়াতে আমাক কি লাগে x y এর মান লাগে x আৰু y এর মান দি আছে এটা যদি এই দুটা পূরণ করা যায় x পূরণ y তেনহলে কি হ'ব a tan θ আৰু b cot θ এটা tan আৰু cot এটা আন্তৰ উল্টা সো দুটা ক্যান্সেল যাব आंसर হ'ব a b যেটো অপশন ডি 37 চাম আমি যদি আমি চিত্ৰটো আঁকা যায় এনেকুৱা ধৰণৰ এটা আমি জানো যে এই দুটা কি হ'ব লম্ব হয় 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু এই দুটাৰ মাজৰ কোণ কিমান দি আছে 80 এটা আমাক লাগে কোনটো POA এইটো P এইটো ABC ধৰি লওক এইটো O POA এইটো কোণৰ আধা লাগে গোটেইখিনি কোণৰ গোটেইখিনি যদি উলিয়া যায় 90 90 180 হল ইয়াতে 80 আছে আৰু কিমান হলে 180 হ'ব 100 হ'ব লাগিব মানে দুইটা মিলে আমাক কিমান লাগে দুইটা মিলে 100 লাগে কিন্তু আমাক কেৱল তলৰটোৰ হে লাগে সো 100 ৰ আধা কৰিলে কিমান হৈ যাব অপশন B 50 आंसर 38 চাম আমি ইয়াৰ ফৰ্মুলাটো কি আছিল θ/360 * 2 পাই r দুই ৰে যদি ইয়া কাটা যায় 180 হ'ব তেনেহলে বি অপশন মিলি যাব 39 চাম আমি ভিতৰত থকা এটা বিন্দুৰ মাজত টানিব পৰা স্পৰ্শক এটা স্পৰ্শক কাক কয় ভিতৰ বাহিৰত জাস্ট এটা বিন্দুত স্পৰ্শ কৰিব লাগে আৰু যদি ভিতৰৰ পৰা হয় তেনেহলে ছেদক বুলি কোৱা হয় এতিয়া ভিতৰত যেহেতু আছে এটো যেহেতু কটাকটি কৰিব স্পৰ্শক নহয় এই কাৰণে आंसर 0 নেক্সট হল আমি 40 নম্বৰ চাম এতিয়া সারকামফারেন্স কিমান দি আছে আমাৰ ফৰ্মুলা আছে সারকামফারেন্সৰ 2 পাই r ইয়াৰ ভ্যালু 22 ইয়াৰ পৰা r ৰ ভ্যালু উলিয়ালে আমাৰ r ৰ ভ্যালু 7 হ'ব তেনেহলে ইয়াৰ পৰা r ৰ ভ্যালু আমি যদি উলিয়াই লও 22 ক্যান্সেল যাব তাৰ পিছত 7/2 হ'ব এতিয়া r ৰ ভ্যালু 2 এটা চকৰ কালিৰ ফৰ্মুলা কি আছিল θ/360 * পাই r স্কয়ার থিটাৰ মান আমাৰ 90 হ'ব 360 * পাই r স্কয়ার ইয়াতে বহাই দিলে आंसरটো অপশন বি আহি যাব নেক্সট আমি সাম 41 নম্বৰ কোশ্চেন এটা কৈছে গোলকৰ আয়তনৰ পৃষ্ঠকলে সমান গোলকৰ আয়তনৰ ফৰ্মুলা হল 4/3 পাই r কিউব আৰু পৃষ্ঠকলে আয়তন হল 4 পাই r স্কয়ার 4 ক্যান্সেল পাই ক্যান্সেল r স্কয়াৰৰ পৰা r এটা থাকি যাব ইফালে যেটো 3 আছিল হৰণ হ'ব হিফালে গলে পূৰণ হ'ব r ৰ ভ্যালু 3 आंसर 42 চাম আমি the ratio of আচ্ছা কোণ মানে হল আমাৰ এটা শংকু আৰু চুঙাৰ আয়তনৰ অনুপাত শংকুৰ আয়তন ফৰ্মুলা 1/3 পাই r স্কয়ার h আৰু ইয়াৰ হল আমাৰ পাই r স্কয়ার h গোটেইখিনি ক্যান্সেল যাব 1/3 থাকে যাব 1:3 आंसर অপশন বি কারেক্ট 43 চাম আমি কৈছে যে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24 তেনেহলে মাধ্যৰ যেটো আমাৰ ফৰ্মুলা আছিল 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য ইয়াৰ পৰা তিনিটা মধ্যমাৰ পৰা আমি এটা মধ্যমা যদি এক্সট্ৰা কৰি ৰাখা যায় তেনেহলে এই মধ্যমাৰ পৰা এই বহুলকটো বাওফালে নিলে মাইনাস হৈ যাব এটা দুটা মধ্যমা থাকিল হিফালে গলে কি হ'ব মাইনাস হ'ব সো এই মাধ্যৰ পৰা আমি কি কৰিম দুইটা মধ্যমা
মাইনাস করে দিম ইয়ার ফর आंसर দিয়া আছে 24 এটা এই যে দুটা 2 থাকে দুইটো কমন লই ইফাল আইলে কি হবে হরণ হয়ে যাব সো आंसर হবে 12 অপশন বি কারেক্ট নেক্সট আমি 44 আর লাস্ট দুটো কোশ্চেন আছে প্রথম একটা স্বাভাবিক সংখ্যার পর সংখ্যা লওয়া হল 18 এর বিভাজ্য এটা 8 এর বিভাজ্য 100 এর যদি নেওতা পড়া যায় 100 লোকে নেওতা পড়া যায় 8 এর লগত আমি 12 পূরণ করলে কিমান হয় 96 সো টোটাল 12টা সংখ্যা আছে যেটো 8 এর বিভাজ্য সো টোটাল आंसर আছে আমার 12 আর মোট 11টা সংখ্যা আছে তলত হবে 100 যদি 4 রে কাটা যায় 3 বার আর আমার 25 বার সো 3/25 आंसर 45 লাস্ট কোশ্চেন তল কোনটো ঘটনা সম্ভাবিত হ'ব নৰে সম্ভাবিত 1 তকৈ ডাঙৰ হ'ব নৰে 0 তকৈ সৰু হ'ব নৰে সো কেৱল অপচন সি কি আছে এইটো সংখ্যা 1 তকৈ ডাঙৰ সেই কাৰণে অপচন এইটো নহয় সো আশা কৰিছো সকলোৱে এইটো চেক কৰিব নেক্সট টাইম যদি আপোনালোকক লাগে কমেন্ট কৰিব তেনেহলে এই গটেখিনিৰ এটা ফাইনাল আৰু ফুল যেটো এক্সপ্লেনেশন গটেখিনি সমাধান আমি আগবঢ়াবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ